হাই ফ্ৰেণ্ডছ, সৰুকৈ এটা আপডেট তোমালোকলৈ SSC GD 2024 ভেকেঞ্চিৰ বাবে। যিহেতুকৈ আমাৰ SSC GD 2024 ভেকেঞ্চিটোৰ 31 তাৰিখলৈকে আমাৰ লাষ্ট ডেট আছিল এপ্লাইৰ। 1 তাৰিখৰ পৰা এপ্লাই হৈছিলে ডিচেম্বৰৰ, আৰু তাৰপিছতে আমাৰ কাৰেকশ্যন উইণ্ড' 8 তাৰিখৰ পৰা 10 তাৰিখে অ'পেন হোৱাৰ কথা যিহেতুকৈ আছিলে, আৰু আমি সকলোৱে যিহেতু অফিচিয়েল ছাইডতে দেখিছিলোঁ। কিন্তু তাক বেক কৰি পেলাই এতিয়া পিছুৱাই দিছে। তোমালোকক দেখুৱাই দিওঁ মই বস্তুখিনি। তোমালোকেও জানা যে কেতিয়া তোমালোকে কাৰেকশ্যন কৰিব পাৰিবা। বহুতে ভাবিছে কাৰেকশ্যন আৰু কৰিব নোৱাৰিম, ফৰ্মখন ৰিজেক্ট হৈ যাব। তেনেকুৱা নহয়, তোমালোকে চাই ল'ব পাৰিবা। ইয়াতে মই গ'লোঁ মোৰ নিজৰ একাউণ্টটোত। তাৰপিছত তোমালোকক দেখাই দিওঁ। মাই এপ্লিকেশ্যনত গৈ তোমালোকেও নিজে চাব পাৰিবা। ইয়াতে চাই লোৱা মই কেনেকৈ গৈছোঁ। 2026ত যাবা, ইয়াতে চোৱা তোমালোকৰ দেখা পাইছা যে ইয়াতে উইণ্ড' ফৰ এপ্লিকেশ্যন, এইটো চোৱা তোমালোকে। উইণ্ড' ফৰ এপ্লিকেশ্যন ফৰ কাৰেকশ্যন এণ্ড অনলাইন পে'মেণ্ট অফ কাৰেকশ্যন চেঞ্জেছ। এয়া দেখিছানে? 10 তাৰিখ মানে 2026ৰ 1-10 মানে জানুৱাৰী 10 তাৰিখৰ পৰা 12 তাৰিখলৈকে দিছে। আৰু 12 তাৰিখে লাষ্ট তোমালোকে ৰাতি 11টা বজালৈকে কাৰেকশ্যন কৰি থাকিব পাৰিবা। আৰু পে'মেণ্টটো হয়তো তাতকৈ এদিন বা দুদিন পিছত দিব পাৰিবা, সেইটো দেখুৱাব। চ' এইটো এটা সৰু আপডেট আছিল, তোমালোকক মই জনাই দিলোঁ। যিসকলে আজি চাগে ভাবি আছা যে 8 তাৰিখ আজি আমি কিয় কাৰেকশ্যন কৰিব পৰা নাই, যিহেতুকৈ বেক কৰাই দিছে। আৰু মই তোমালোকক কৈছিলোঁৱেই যে আমাৰ SSC GD ছাৰ্ভাৰটো খুবেই ডাউন হৈ আছে। হয়তো নিউ ভেকেঞ্চিটো অতি সোনকালে ৰিজাল্ট আহিব, সেইকাৰণে হয়তো এনেকুৱা কিছুমান দেখা গৈছে সমস্যা। কিন্তু অতি সোনকালে কাৰেকশ্যন হ'ব। তোমালোকে যাৰ ফটো বা ছিগনেচাৰ ভুল আছে, চ' তেওঁলোকে কাৰেকশ্যন কৰি ল'ব পাৰিবা। ভিডিঅ'টো পাৰিলে অলপ শ্বেয়াৰ কৰিবা, আৰু যিসকলৰ কিছু কথা থাকে এইটো বিষয়ক লৈ, তো তোমালোকে ইনষ্টাগ্ৰামত যাবা। মোৰ ডিছক্ৰিপশ্যনৰ তলতে লিংক থাকিব। ধন্যবাদ। জয় আই অসম।